ৰিক্সা চালকৰ বাবে ডাঙৰ খবৰ কি হ'ব এই ৰিক্সা চালকৰ এই ৰিক্সা চালকৰ বাবে আহি পৰিছে কেইবাটাও নীতি নিৰ্দেশনা ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰক দেখুৱাই দিয়ক প্ৰতিগৰাকী এই ৰিক্সা চালকক যিমান শ্বেয়াৰ কৰিব সিমানেই ভাল হ'ব সাধাৰণ ৰাইজৰ আৰু লগতে এই ৰিক্সা চালকৰো কাৰণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ভয়ংকৰ পথ দুৰ্ঘটনা শেহতীয়াকৈ ভয়ংকৰ এক পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিবলগীয়া হ'ল এগৰাকী সাহসী অধিবক্তাৰ যাৰ বিভিন্ন মহলত চিন্তনীয় বিষয় হৈ পৰিছে কিদৰে ৰোধ কৰিব পাৰে পথ দুৰ্ঘটনা এই মুহূৰ্তত এই ৰিক্সা চালকৰ বাবে 15টাকৈ নীতি নিয়ম বান্ধি দিছে পৌৰসভাৰ তৰফৰ পৰা কি নীতি নিয়ম আছে চাওক আৰু এটাকৈ শ্বেয়াৰ কৰক এক এই ৰিক্সাসমূহ সোঁফালৰ দিশত গ্ৰিলেৰে সুৰক্ষিতভাৱে বন্ধ থাকিব লাগিব 2 ব্ৰেক হৰ্ণ লুকিং গ্লাছ সকলো ঠিকে থাকিব লাগিব 3 এই ৰিক্সাত হালধীয়া ৰিফ্লেক্টৰ টেপ লগোৱাটো বাঞ্ছনীয় 4 চালকে নিচাযুক্ত দ্ৰব্য সেৱন কৰিব নোৱাৰিব 5 চালকৰ বাহিৰে চালকৰ আসনত অন্য যাত্ৰীক বহুৱাব নোৱাৰিব 6 চালকৰ অনুজ্ঞাপত্ৰ সকলো সময়তে লগত ৰাখিব লাগিব 7 তিনিআলি চাৰিআলি সমূহত এই ৰিক্সা চালকে 10 মিটাৰ আঁতৰত যাত্ৰী উঠোৱা নমোৱা কৰিব লাগিব আৰু যাত্ৰী উঠোৱা নমোৱাৰ স্থানত এই ৰিক্সাসমূহ বেছি সময় ৰখাব নোৱাৰিব 8 এই ৰিক্সাত যাত্ৰী চালকসহ 5 জনতকৈ বেছি হ'ব নোৱাৰিব 9 টাউনৰ মুখ্য পথত চালকে এই ৰিক্সাসমূহ চলাচল কৰাৰ ক্ষেত্ৰত যানজঁটৰ সৃষ্টি নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব 10 এই ৰিক্সা তীব্ৰ গতিত চলাব নোৱাৰিব লগতে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰিব নোৱাৰিব 11 এই ৰিক্সা চলাই থকাৰ সময়ত চালকে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব 12 সময়ে চৰকাৰী নিৰ্দেশনা অনুসৰি এই ৰিক্সাৰ নিয়মসমূহ সাল সলনি কৰা হ'ব 13 এই ৰিক্সাসমূহত টিনপাত লোহা বাঁহ কাঠ বয়বস্তু চব্জি আৰু অন্যান্য আচবাব সামগ্ৰীসমূহ কঢ়িয়াব নোৱাৰিব 14 এই ৰিক্সা নীতি নিয়মসমূহ মানি চলাব লাগিব 15 ওপৰত উল্লেখ কৰা নিয়মসমূহ অমান্য কৰিলে পৌৰসভাই নিৰ্ধাৰণ কৰা অনুসৰি জৰিমনা বিহাৰ লগতে অনুমোদন নাকচ কৰা হ'ব তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপেও এই বিষয়ে মাত মাতিছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে বজালিৰ ভৱানীপুৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা অধিবক্তা নাজমা খাতুনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো পৰিয়ালটোক ভগৱানে শক্তি দিয়ক কি ভাষাহীন মৰ্মান্তিক দৃশ্য এবাৰ চাই মোবাইলটোৱে চাবলৈ ভয় লাগি গৈছে ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সাৰ চলাচল কিমান যুক্তিসংগত সেয়া চৰকাৰ আৰু পৰিবহণ বিভাগে সিদ্ধান্ত ল'ব পাৰিলে আজি এতিয়াই ল'ব লাগে এই ৰিক্সাৰে নিজৰ পৰিয়াল চলোৱা মানুহবোৰলৈও চিন্তা কৰি তেখেতসকললৈ ছাৰ্ভিচ ৰোডৰ ব্যৱস্থা কৰিব লাগে যেন অনুভৱ হয় বিলাসী বাহনৰ মালিক সকললৈ এটাই অনুৰোধ নিজেও পৰিয়ালৰ সৈতে জীৱনটো উদযাপন কৰক লগতে ৰাস্তাত নিজৰ বাহনখন চলাওঁতে আনৰ ধুনীয়া জীৱনটোৰ কথাও এবাৰ ভাবক আজি নিয়ন্ত্ৰণহীন গতিত নাথাকিলে এই দুৰ্ঘটনা হ'বলৈ নেপালে হয় এক্সিডেণ্ট কোনেও জানি শুনি নকৰে আমি বুজি পাওঁ কিন্তু বাহনখনে দিয়া অভাৰ স্পীডিঙৰ সিগনেল আমি জানি শুনিয়ে ভংগ কৰা বুলি ভাবিবলৈ বাধ্য হৈছো তাৰ সমান্তৰালকৈ হোজাই জিলাটোক কিছু নীতি নিয়ম বান্ধি দিবলৈ আহ্বান হোজাই বাহিৰ এই সন্দৰ্ভত ৰাইজৰ কি মতামত হ'ব কমেন্ট বক্সত লিখিবলৈ নাপাহৰিব সক এই ৰিক্সা সমূহৰ দিনক দিনে দৌৰাত্ম বৃদ্ধি পাইছে কিন্তু পুনতে ক'ব লাগিব ই ৰিক্সা অহাৰ লগে লগে যাত্ৰীসকলৰ বিভিন্ন ধৰণৰ সুবিধা হৈছে বা ই ৰিক্সাৰ ফলত বহু লোকে কৰ্মসংস্থাপন পাইছে কিন্তু দেখা গৈছে ই ৰিক্সা দিনক দিনে বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন ধৰণৰ সমস্যাৰো সন্মুখীন হ'বলগীয়া হৈছে বিভিন্ন ভয়ানক দুৰ্ঘটনা সংঘটিত হ'বলৈ পাইছে কাৰণ যিসকলে ই ৰিক্সা চালক সেইসকলে বিভিন্ন সময়ত ওলোটা দিশেৰে ৰিক্সাসমূহ চলাচল কৰে বা বিভিন্ন বজাৰ এলেকাৰ মুখ্য পথ যিবোৰ আছে এই পথসমূহত ভিৰ কৰে বা বজাৰৰ ভিতৰত সোমোৱাৰ লগে লগে ই ৰিক্সাৰ ভিৰ হৈ পৰে যাৰ পৰিণতিত বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হয় ওলোটা দিশেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে ই ৰিক্সাসমূহ চলাচল কৰে এই ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন এলেকাত পৌৰসভাৰ পৰা বিভিন্ন নিৰ্দেশনা দিয়া হৈছে নীতি নিয়ম বান্ধি দিয়া হৈছে সেই নীতি নিয়মসমূহ নামানিলে ই ৰিক্সাসমূহৰ পাৰ্মিশন কেনচেল কৰা হ'ব সেই মৰ্মে আমি আমাৰ হোজাই জিলাখনতো
পৌৰসভা এলেকাধীন বা বিভিন্ন বিভাগীয় বিষয়াসকলে এই ক্ষেত্ৰত লক্ষ্য ৰাখি ই ৰিক্সাসমূহৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা, কিছু নীতি নিয়ম নিৰ্দেশনা বান্ধি দিবলৈ আমি আহ্বান জনাইছো। যেনেধৰণে ওলোটা দিশেৰে চলাচল কৰা ই ৰিক্সাসমূহৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে, বা প্ৰায় সংখ্যক ই ৰিক্সাত হালধীয়া ৰিফ্লেক্টৰ লগোৱা দেখা নাযায়, বা ব্ৰেক মৰাৰ লগে লগে পিছফালে যি লাইটসমূহ জ্বলিব লাগে সেইসমূহ নজ্বলে, বা বিভিন্ন সময়ত ই ৰিক্সা চালকসমূহ নিচাজাতীয় দ্ৰব্য সেৱন কৰিও ই ৰিক্সাসমূহ চলাচল কৰে। আৰু বিশেষকৈ বেছি সমস্যাটো হৈছে ই ৰিক্সাসমূহত যিসকলক উঠোৱা হয়, ই ৰিক্সাৰ যি কেপাচিটি আছে, কেপাচিটিতকৈ 2 গুণ 3 গুণ বেছি মানুহ উঠোৱা হয়। গতিকে এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব লাগে। আৰু ই ৰিক্সাসমূহৰ সো চাইডে গ্ৰিল আকাৰে যাতে সো চাইডে যাত্ৰীসমূহ নামিব নোৱাৰে, সো চাইডে নামাৰ লগে লগেও দুৰ্ঘটনা সংঘটিত হয়। এই ক্ষেত্ৰত বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে এক ব্যৱস্থা লৈ ই ৰিক্সাৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা, নিয়ম নীতি মানিবলৈ এক নিৰ্দেশনা দিব লাগে। অন্যথা দিনক দিনে যি ধৰণে দুৰ্ঘটনা বৃদ্ধি পাইছে, আগন্তুক দিনত এনেধৰণৰ দুৰ্ঘটনাত বিগত দিনত বহু লোকৰ মৃত্যু হৈছে আৰু আগন্তুক দিনতো এনেধৰণৰ দুৰ্ঘটনা হ'ব। গতিকে এই ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগে। ই ৰিক্সা চালকসকলকো আমি আহ্বান জনাই আছো, এই ক্ষেত্ৰত নীতি নিয়ম মানি নীতি নিয়মৰ মাজেৰে ওলোটা দিশেৰে যাতে গাড়ীসমূহ ই ৰিক্সাসমূহ চলাচল নকৰে, যাত্ৰী অধিক কঢ়িয়াবলগীয়া পৰিৱেশ নহয়।